হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। এয়া হৈছে গল্ডেন পাগোডা মন্দিৰৰ মেইন গেটখন। অৰুণাচলৰ ফালে ফুৰিবলৈ আহিছিলোঁ। ফুৰিবলৈ আহি ঘূৰি আহোঁতে এই মন্দিৰ ভাগত সোমোৱা কথা আছিল আৰু আগত দি যোৱা ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছিলোঁ। বেছি দীঘলীয়া হৈ যাব বুলি এইখিনিতে শেষ কৰিলোঁ। আজি আকৌ এই ভিডিঅ'টোত এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ। যিসকলে মোৰ ভিডিঅ'টো চাইছে গম পায় বাৰু, যিসকলে চোৱা নাই আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। এতিয়া আহিলোঁ মন্দিৰত। এয়া অৰুণাচলত থকা গল্ডেন পাগোডা মন্দিৰ। এয়া গল্ডেন টেম্পুল যাম বাৰু। সেইখন অকণমান আগলৈ আছে। পোনে সোমাইছোঁ গেটৰ ভিতৰৰ পৰা। আৰম্ভ কৰি লৈছোঁ ভিডিঅ'টো। বতৰটো বেয়া কৰি দিলে জানেনে, একদম বতাহ আহি আছে। এয়া এইফালে আছিলে ৰিজৰ্টখন, সেইফালৰ পৰা আহিলোঁ। এতিয়া এয়া আৰম্ভ কৰি লৈছোঁ ভিডিঅ'টো। চাই থাকিব শেষলৈকে, কি পাৰোঁ দেখুৱাই যাম বাৰু। এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যোৱা গেটখন। আমি এতিয়া এইফালেদি সোমাই যাওঁ আৰু এইফালে হৈছে এয়া গাড়ী পাৰ্কিং কৰা জেগা আৰু খুব ধুনীয়া, একদম ধুনীয়াকৈ জেগা অহল বহলকৈ আছে। আৰু এয়া হৈছে ছোৱালীকেইজনী। এইফালে আমাৰ ছোৱালীজনী এয়া ৰীল বনাব বোলে, ড্ৰেছযোৰ সলাই ল'লে আৰু আমিও মন্দিৰ ভাগলৈ সোমাই যাওঁ। ভনী আৰু মই এতিয়া মন্দিৰলৈ সোমাই গৈ আছোঁ। মন্দিৰলৈ আহিছোঁ যেতিয়া প্ৰথমতে মন্দিৰত সেৱা কৰি লওঁ, তাৰপিছতে কি পাওঁ দেখুৱাম আপোনালোকক। এয়া হৈছে মোৰ ভাগৰ ভনীয়ে খামটি মানুহকে বিয়া হৈছে, অৰুণাচলৰে হয় আৰু সেইকাৰণে ড্ৰেছযোৰ এনেকৈ পিন্ধি আছে। আৰু এয়া পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, ওচৰৰ পৰিৱেশটো। এতিয়া আমি ওচৰ পাইছোঁহি আৰু মন্দিৰ ভাগ যিহেতু 4খন দুৱাৰ আছে আৰু আমি পিছফালেদি আহি পালোঁ, সেইকাৰণে এতিয়া আকৌ এয়া দেখুৱাই গৈ আছোঁ আপোনালোকক। আগফালৰ মেইন দুৱাৰ ফালে সোমাবলৈ গৈ আছোঁ। আৰু এয়া হৈছে এয়া মন্দিৰ, গল্ডেন পাগোডা মন্দিৰ, গল্ডেন টেম্পল। এয়া অসমীয়াত সোণালী মন্দিৰ। এতিয়া আমি এয়া আগফালে মেইন দুৱাৰ ফালে সোমাবলৈ গৈ আছোঁ মন্দিৰ ভাগলৈ। এয়া দেখিছেনে, খুব ধুনীয়া। এয়া আমি ভিতৰ ভাগলৈ সোমাই আহিলোঁ। এই দেখিছেনে, এয়া হৈছে ভিতৰৰ পৰিৱেশ। প্ৰথমতে ভনীয়ে সেৱা কৰি লৈছে, তাৰপিছত মোক অকণমান ভিডিঅ' কৰি দিব, তাৰপিছত মই সেৱা কৰিম। এয়া হৈছে ভিতৰৰ পৰিৱেশটো। আৰু এতিয়া এয়া মই সেৱা কৰি লৈছোঁ। ইয়াত তামোল পাণ কোনো দৰকাৰ নাই, অৰিহণাটো দিলেই হ'ল। অৰিহণাটো দি সেৱা কৰি ল'লে হ'ল। আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশটো। এতিয়া মই সেৱা কৰি ল'লোঁ, তাৰপিছতে কি পাওঁ দেখুৱাম আপোনালোকক। সেৱা কৰি মেলি আহিলোঁ। আহি এয়া বাউণ্ডাৰীৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এয়া হৈছে খুব ধুনীয়া পৰিৱেশটো, একদম ঠাণ্ডা। এয়াই হৈছে গল্ডেন পাগোডা মন্দিৰ, গল্ডেন টেম্পুল, অসমীয়াত সোণালী মন্দিৰ। এয়া প্ৰায় আমাৰ অসমৰ মানুহ আহিয়ে থাকে আৰু এতিয়াতো গৰম বন্ধত ক'বই নালাগে, বহুত আহিব মানুহ। আৰু এয়া আগতে এইবিলাক নাছিলে দেই, আজিকালি বহুত মন্দিৰ বনাই দিলে। মই এইবাৰ সৈতে 4বাৰ হৈছে অহা। যিহেতু মোৰ মা ঘৰো ইয়াতে, সেইকাৰণে মোৰ আহিয়ে থকা হয়, কিন্তু ভিডিঅ' বেছিকৈ বনোৱা নহয়। আগতে এটা মই ভিডিঅ' দিছোঁ, এটাহে দিছোঁ। আৰু এয়া হৈছে মন্দিৰ ভাগত ভিতৰত মানে ডাঙৰ মূৰ্তি। আৰু বতৰো খুব বেয়াকৈ আনিলে, আমি খৰধৰকৈ ভিডিঅ' বনাইছোঁ। ৰিজৰ্ট ফালে গৈছিলোঁ, ৰিজৰ্টত গা পা ধুই থাকোঁতে মানে খুব মেঘৰ গাজনি, বিজুলী, বতাহ মানে খুব ডাঙৰকৈ আহিছিলে। সেইকাৰণে লৰালৰিকৈ আহিলোঁ। এতিয়াও লৰালৰিকৈ ভিডিঅ' বনাইছোঁ, যিহেতু আমি স্কুটিত যাব লাগিব। এয়া হৈছে চেয়া গছ নেকি, চেয়া গছ কয় নে কি কয়। এয়া খুব ধুনীয়া, লেমা ঠেমাকৈ লাগিছে, চাপৰকৈ আছে। মিনি চেয়া গছ বুলিয়ে ক'ব পাৰি। আৰু এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে, কপৌ ফুলৰ নিচিনা। ফুলিলে কিজানি খুব ধুনীয়া লাগিব চাগে দেই। আৰু এয়া দেখুৱাই দিলোঁ অকণমান, বহুত ধুনীয়া লাগিছে। এয়া চাওক, কপৌ ফুলৰ নিচিনা যদি ফুলি থাকে বহুত ধুনীয়া লাগিব দেই। আৰু খুব ধুনীয়া ঠাণ্ডা পৰিৱেশ। আৰু এয়াই হৈছে গল্ডেন পাগোডা মন্দিৰ।
এয়া হৈছে ভিতৰৰ পৰিৱেশটো, আৰু তেনেকৈ দেখুৱাবলগীয়া একো নাই, মন্দিৰে বনাই থৈছে। আৰু কি মন্দিৰ আছে তেনেকৈ আমাৰ বেছি সোমোৱা নহ'ল। বতাহ বৰষুণ দিয়া নিচিনা কৰি আহিছে। ইয়াত দেখিছেনে, ডাৱৰ একদম চাপি আহিছে আৰু খুব বিজুলী মাৰি আছে, মেঘৰ গাজনি মাৰি আছে। সেইকাৰণে অকণমান লৰালৰিকৈ ভিডিঅ' কৰিছোঁ। এয়াই হৈছে গল্ডেন পাগোডা মন্দিৰ, অকণমান দেখুৱাই দিলোঁ। একেবাৰে শেষত আৰু এবাৰ দেখুৱাই দিছোঁ। এয়া খুব ধুনীয়া, যদি অহা নাই আহিব, একদম বহুত ধুনীয়া, একদম ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা হাৱা মাৰি থাকে অৰুণাচলত। আৰু এয়া হৈছে একেবাৰে শেষত, আমি এতিয়া যাবলৈ ওলাইছোঁ। এয়া হৈছে আমাৰ স্কুটি একদম তলতে ৰাখি থোৱা হ'ল। আমি এতিয়া ওপৰৰ পৰা আকৌ তলত নামি আছোঁ। মন্দিৰভাগ আচলতে ওপৰলৈ আছে, অলপমান পাহাৰৰ নিচিনা, আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। আৰু এয়া হৈছে দূৰৰ পৰা জিলিকি থকা মন্দিৰভাগ এয়া দেই। আমি ভিতৰত সোমোৱা নহ'লে, বহুত ডাঙৰকৈ মূৰ্তি এটা আছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।